ঋতুৰাজ টাইম ইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছে ডাঙৰ খবৰ অসমত বন্ধ হ'ব নেকি এতিয়া সংখ্যালঘু সংগঠন নেমছু কিয়নো নেমছুক লৈ এতিয়া মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই উল্লেখ কৰিছে যে সংখ্যালঘু সংগঠন নেমছুৰ দৰে সংগঠনে এতিয়া অসমীয়া খিলঞ্জীয়াৰ বিৰুদ্ধে মন্তব্য কৰে সংখ্যালঘু সংগঠন নেমছুৱে এনে কেতবোৰ মন্তব্য কৰে যি সমূহ মন্তব্য এতিয়া অসমীয়া জাতিটোৰ বাবে বিপদজনক আৰু তেনে সংগঠনক নিষিদ্ধ ঘোষণা কৰিব লাগে অসমত নেমছু বেন হ'ব লাগে বুলি ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে দিলীপ শইকীয়াই এই ডাঙৰ খবৰটো টাইম ইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো নেমছুৰ নিচিনা সংগঠনক অসমত নিষিদ্ধ কৰক বুলি মন্তব্য কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই নেমছুৰ সভাপতি বদৰুল ইছলাম মুছাৰো এটা সময়ত সভাপতি আছিল আৰু তেনে পৰিপ্ৰেক্ষিতত তেনেকুৱা সংগঠনক নিষিদ্ধ কৰিব লাগে আৰু নেমছু সভাপতি বদৰুল ইছলামে এনে কেতবোৰ মন্তব্য কৰে যি সমগ্ৰ জাতিটোৰ বাবে বিপদজনক দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ বিৰুদ্ধে কথা কয় নেমছুৰ দৰে সংখ্যালঘু দল সংগঠনে খিলঞ্জীয়াৰ বিৰুদ্ধে নেমছুৱে মাত মাতে আৰু খিলঞ্জীয়াৰ বিৰুদ্ধে মাত মতা নেমছুৰ দৰে সংগঠন নিষিদ্ধ ঘোষণা কৰি দিব লাগে বুলি মন্তব্য প্ৰকাশ কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে অসমীয়া ভাষাক প্ৰত্যাহ্বান জনোৱা লোকক নিষিদ্ধ কৰিব লাগে বুলি কৰিলে মন্তব্য কঠোৰ ব্যৱস্থা ল'ব লাগে এনে নেতা আৰু সংগঠনৰ বিৰুদ্ধে এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া এতিয়া নেমছুক এক প্ৰকাৰ টাৰ্গেট কৰি মন্তব্য কৰা পৰিলক্ষিত হৈছে অসমত নিষিদ্ধ হ'ব লাগে নেমছুৰ দৰে সংগঠন কিন্তু শেহতীয়াকৈ উচ্ছেদ সন্দৰ্ভত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্ছেদৰ বিৰোধিতাৰে সংখ্যালঘু দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে যিমানেই ৰাজ্যৰ প্ৰতিটো প্ৰান্তত ৰাজ্য চৰকাৰৰ প্ৰশাসন ব্যৱস্থাই উচ্ছেদ চলাই গৈছে সিমানেই সংখ্যালঘু জনসাধাৰণৰ প্ৰতিবাদ অব্যাহত আছে তেনে পৰিপ্ৰেক্ষিতত এই প্ৰতিবাদৰ অংশ হিচাপে বিভিন্ন দল সংগঠনে ইয়াৰ নেতৃত্ব বহন কৰিছে আমছুৱে হওক অথবা অন্যান্য সংখ্যালঘু সংগঠনে এতিয়া ইয়াৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত এইবাৰ নেমছুৱেও এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছিল নেমছু সভাপতি বদৰুল ইছলামে মন্তব্য প্ৰকাশ কৰিছিল যে এই উচ্ছেদ বন্ধ হ'ব লাগে সংখ্যালঘুৰ বিৰুদ্ধে যি অত্যাচাৰ চলিছে যি অমানৱীয় উচ্ছেদ চলিছে সেয়া বন্ধ হ'ব লাগে এনেধৰণৰ কেতবোৰ মন্তব্য প্ৰকাশ কৰি চৰকাৰখনক এক প্ৰকাৰ তীব্ৰ সমালোচনা কৰিছিল নেমছু সভাপতি বদৰুল ইছলামে আৰু তাৰ পাছত তাৰ প্ৰতিক্ৰিয়া স্বৰূপে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এতিয়া মন্তব্য প্ৰকাশ কৰিছে যে নেমছুৰ নিচিনা সংগঠন এতিয়া অসমত বেন কৰি দিব লাগে নিষিদ্ধ কৰি দিব লাগে খিলঞ্জীয়াৰ বিৰুদ্ধাচৰণ কৰি মন্তব্য প্ৰকাশ কৰে নেমছুৱে আৰু নেমছুৰ সভাপতি বদৰুল ইছলাম এটা সময়ত মুছাৰ সভাপতিও আছিল মুছা নামৰ যিটো সংখ্যালঘু সংগঠন সেই মুছাৰ সভাপতিও এটা সময়ত আছিল আৰু তেনেকুৱা সংগঠনক নিষিদ্ধ কৰি দিব লাগে বুলি এতিয়া এক প্ৰকাৰ দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে দেশৰ অখণ্ডতা সাৰ্বভৌমত্ব বিৰুদ্ধে এতিয়া নেমছুৱে মাত মাতে বুলি উল্লেখ কৰিছে তেনে পৰিপ্ৰেক্ষিতত দেশৰ খিলঞ্জীয়াৰ বিৰুদ্ধে নেমছুৱে যদি কথা কয় তেনে পৰিপ্ৰেক্ষিতত সেই সংখ্যালঘু দল সংগঠনৰ বিৰুদ্ধে ব্যৱস্থা চৰকাৰী পক্ষই ল'ব লাগে বুলি এতিয়া বাৰম্বাৰ উত্থাপন কৰা পৰিলক্ষিত হৈছে অসমীয়া ভাষাক প্ৰত্যাহ্বান জনোৱা বদৰুল ইছলামক নিষিদ্ধ কৰিব লাগে নেমছুৰ নিচিনা সংগঠনক নিষিদ্ধ কৰিব লাগে এনেধৰণৰ মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আজিৰ দিনটোত কৰা পৰিলক্ষিত হ'ল কিয়নো ৰাজ্যখনৰ চৰকাৰী ভূমি সংৰক্ষিত বনাঞ্চল VGR PGR ভূমি জলাশয় গোচৰণীয়া পথাৰ আৰু বিভিন্ন প্ৰান্তত থকা অন্যান্য চৰকাৰী ভূমিসমূহ এতিয়া একাংশ লোকে অধিগ্ৰহণ কৰি বেদখল আৰম্ভ কৰিছে তেনে পৰিপ্ৰেক্ষিতত সেই বেদখল চলোৱা প্ৰান্তসমূহত ৰাজ্য চৰকাৰে চলাইছে উচ্ছেদ অভিযান আৰু এই উচ্ছেদ অভিযান কোনো কাৰণতেই সংখ্যালঘু জনতাই সহজভাৱে মানি লোৱা নাই আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে সংখ্যালঘু জনসাধাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে সমান্তৰালকৈ বিভিন্ন সংখ্যালঘু দল সংগঠনে ইয়াৰ নেতৃত্ব বহন কৰিছে প্ৰতিবাদৰ আৰু প্ৰতিবাদৰ নেতৃত্ব বহন কৰা ভিতৰত দল সংগঠনৰ ভিতৰত নেমছু এটা অন্যতম দল সংগঠন আৰু তেনে পৰিপ্ৰেক্ষিতত নেমছু সভাপতি বদৰুল ইছলামৰ বিৰুদ্ধে এইবাৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া খৰ্গহস্ত হৈ পৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে আৰু দিলীপ শইকীয়াই বদৰুল ইছলাম সন্দৰ্ভত নেমছু সন্দৰ্ভত কেতবোৰ মন্তব্য প্ৰকাশ কৰিছে
যে বদৰুল ইছলাম নামৰ নেমচুৰ যিগৰাকী সভাপতি সেই সভাপতিগৰাকী পূৰ্বতে মুছা নামৰ যিটো সংখ্যালঘু সংগঠন সেই সংগঠনটোৰো দায়িত্বত আছিল আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া নেমচুৰ দায়িত্ব লোৱাৰ পাছত বদৰুল ইছলামে এনে কেতবোৰ কথা কৈছে যি কথাসমূহ খিলঞ্জীয়াৰ বিৰোধী আৰু যিসমূহ কথা সাৰ্বভৌমত্ব আৰু দেশৰ অখণ্ডতা ৰক্ষাৰ স্বাৰ্থত ব্যৱহাৰ হোৱা নাই তেনে পৰিপ্ৰেক্ষিতত দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি অহা দেশৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী ভাষাৰ বিৰোধিতাৰে কৰা বিৰূপ মন্তব্যৰ বাবে এতিয়া এক প্ৰকাৰ খৰ্গহস্ত হৈ পৰা পৰিলক্ষিত হৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত চৰকাৰ প্ৰশাসনে নিষিদ্ধ ঘোষণা কৰিব লাগে এনে দল সংগঠনক এই কথাও সুস্পষ্টকৈ উল্লেখ কৰিলে দিলীপ শইকীয়াৰ মন্তব্যটো শুনাই লৈছোঁ নেমচুৰ নিচিনা সংগঠনক বেন কৰিব লাগে নেমচুৰ নিচিনা সংগঠনক বেন কৰিব লাগে নেমচুৰ যিজন সভাপতি বদৰুল হক তেওঁ মুছাৰো সভাপতি আছিল সেই সময়ত বদৰুল ইছলাম তেওঁক এনেকুৱা সংগঠনক বেন কৰিব লাগে মই দাবী কৰিছোঁ এনেকুৱা যিবিলাকে দেশৰ অখণ্ডতা সাৰ্বভৌমত্বৰ বিৰুদ্ধে কথা পাতে যিবিলাকে খিলঞ্জীয়া মানুহৰ বিৰুদ্ধে কথা পাতে যিবিলাকে অসমীয়া ভাষাটোক তেওঁলোকে চেলেঞ্জ কৰে তেনেকুৱাসকলক বেন কৰিব লাগে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ কাৰ্যবাহী কৰিব লাগে নেমচুৰ নিচিনা সংগঠনক বেন কৰিব লাগে নেমচুৰ নিচিনা সংগঠনক বেন কৰিব লাগে নেমচুৰ যিজন সভাপতি বদৰুল হক তেওঁ মুছাৰো সভাপতি আছিল সেই সময়ত বদৰুল ইছলাম তেওঁক এনেকুৱা সংগঠনক বেন কৰিব লাগে মই দাবী কৰিছোঁ এনেকুৱা যিবিলাকে দেশৰ অখণ্ডতা সাৰ্বভৌমত্বৰ বিৰুদ্ধে কথা পাতে যিবিলাকে খিলঞ্জীয়া মানুহৰ বিৰুদ্ধে কথা পাতে যিবিলাকে অসমীয়া ভাষাটোক তেওঁলোকে চেলেঞ্জ কৰে তেনেকুৱাসকলক বেন কৰিব লাগে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ কাৰ্যবাহী কৰিব লাগে নেমচুৰ নিচিনা সংগঠনক বেন কৰিব লাগে নেমচুৰ নিচিনা সংগঠনক বেন কৰিব লাগে নেমচুৰ যিজন সভাপতি বদৰুল হক তেওঁ মুছাৰো সভাপতি আছিল সেই সময়ত বদৰুল ইছলাম তেওঁক এনেকুৱা সংগঠনক বেন কৰিব লাগে মই দাবী কৰিছোঁ এনেকুৱা যিবিলাকে দেশৰ অখণ্ডতা সাৰ্বভৌমত্বৰ বিৰুদ্ধে কথা পাতে যিবিলাকে খিলঞ্জীয়া মানুহৰ বিৰুদ্ধে কথা পাতে যিবিলাকে অসমীয়া ভাষাটোক তেওঁলোকে চেলেঞ্জ কৰে তেনেকুৱাসকলক বেন কৰিব লাগে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ কাৰ্যবাহী কৰিব লাগে নেমচুৰ নিচিনা সংগঠনক বেন কৰিব লাগে নেমচুৰ নিচিনা সংগঠনক বেন কৰিব লাগে নেমচুৰ যিজন সভাপতি বদৰুল হক তেওঁ মুছাৰো সভাপতি আছিল সেই সময়ত বদৰুল ইছলাম তেওঁক এনেকুৱা সংগঠনক বেন কৰিব লাগে মই দাবী কৰিছোঁ এনেকুৱা যিবিলাকে দেশৰ অখণ্ডতা সাৰ্বভৌমত্বৰ বিৰুদ্ধে কথা পাতে যিবিলাকে খিলঞ্জীয়া মানুহৰ বিৰুদ্ধে কথা পাতে যিবিলাকে অসমীয়া ভাষাটোক তেওঁলোকে চেলেঞ্জ কৰে তেনেকুৱাসকলক বেন কৰিব লাগে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ কাৰ্যবাহী কৰিব লাগে নেমচুৰ নিচিনা সংগঠনক বেন কৰিব লাগে নেমচুৰ নিচিনা সংগঠনক বেন কৰিব লাগে নেমচুৰ যিজন সভাপতি বদৰুল হক তেওঁ মুছাৰো সভাপতি আছিল সেই সময়ত বদৰুল ইছলাম তেওঁক এনেকুৱা সংগঠনক বেন কৰিব লাগে মই দাবী কৰিছোঁ এনেকুৱা যিবিলাকে দেশৰ অখণ্ডতা সাৰ্বভৌমত্বৰ বিৰুদ্ধে কথা পাতে যিবিলাকে খিলঞ্জীয়া মানুহৰ বিৰুদ্ধে কথা পাতে যিবিলাকে অসমীয়া ভাষাটোক তেওঁলোকে চেলেঞ্জ কৰে তেনেকুৱাসকলক বেন কৰিব লাগে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ কাৰ্যবাহী কৰিব লাগে নেমচুৰ নিচিনা সংগঠনক বেন কৰিব লাগে নেমচুৰ নিচিনা সংগঠনক বেন কৰিব লাগে নেমচুৰ যিজন সভাপতি বদৰুল হক তেওঁ মুছাৰো সভাপতি আছিল সেই সময়ত বদৰুল ইছলাম তেওঁক এনেকুৱা সংগঠনক বেন কৰিব লাগে মই দাবী কৰিছোঁ এনেকুৱা যিবিলাকে দেশৰ অখণ্ডতা সাৰ্বভৌমত্বৰ বিৰুদ্ধে কথা পাতে যিবিলাকে খিলঞ্জীয়া মানুহৰ বিৰুদ্ধে কথা পাতে যিবিলাকে অসমীয়া ভাষাটোক তেওঁলোকে চেলেঞ্জ কৰে তেনেকুৱাসকলক বেন কৰিব লাগে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ কাৰ্যবাহী কৰিব লাগে নেমচুৰ নিচিনা সংগঠনক বেন কৰিব লাগে নেমচুৰ নিচিনা সংগঠনক বেন কৰিব লাগে নেমচুৰ যিজন সভাপতি বদৰুল হক তেওঁ মুছাৰো সভাপতি আছিল সেই সময়ত বদৰুল ইছলাম তেওঁক এনেকুৱা সংগঠনক বেন কৰিব লাগে মই দাবী কৰিছোঁ এনেকুৱা যিবিলাকে দেশৰ অখণ্ডতা সাৰ্বভৌমত্বৰ বিৰুদ্ধে কথা পাতে যিবিলাকে খিলঞ্জীয়া মানুহৰ বিৰুদ্ধে কথা পাতে যিবিলাকে অসমীয়া ভাষাটোক তেওঁলোকে চেলেঞ্জ কৰে তেনেকুৱাসকলক বেন কৰিব লাগে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ কাৰ্যবাহী কৰিব লাগে নেমচুৰ নিচিনা সংগঠনক বেন কৰিব লাগে নেমচুৰ নিচিনা সংগঠনক বেন কৰিব লাগে নেমচুৰ যিজন সভাপতি বদৰুল হক তেওঁ মুছাৰো সভাপতি আছিল সেই সময়ত বদৰুল ইছলাম তেওঁক এনেকুৱা সংগঠনক বেন কৰিব লাগে মই দাবী কৰিছোঁ এনেকুৱা যিবিলাকে দেশৰ অখণ্ডতা সাৰ্বভৌমত্বৰ বিৰুদ্ধে কথা পাতে
যিবিলাকে খিলঞ্জীয়া মানুহৰ বিৰুদ্ধে কথা পাতে, যিবিলাকে অসমীয়া ভাষাটোক তেওঁলোকে চেলেঞ্জ কৰে, তেনেকুৱাসকলক বেন কৰিব লাগে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ কাৰ্যবাহ